এভৰিৱান আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত এইটো চেনেলত স্বাগতম জনাইছো। যদি তোমালোকে নিযুত মইনা আঁচনিৰ কাৰণে আবেদন কৰিছিলা তেনেহলে অসম চৰকাৰৰ ফালৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পূজাৰ পূৰ্বে তোমালোকক ভাল খবৰ দিলে। 6 তাৰিখে আমি নিযুত মইনা আঁচনিৰ ধন 6 তাৰিখৰ পৰা আমি বিতৰণৰ শুভ আৰম্ভণি কৰিম। 6 অক্টোবৰ দিনা ৰাতিপুৱা 10 বজাত তোমালোকৰ বেংক একাউণ্টত প্ৰথম কিস্তিৰ টকাটো তোমালোকে বেংক একাউণ্টত লাভ কৰিবা। বহুত ছাত্ৰীয়ে এই টকাটোৰ পৰা বঞ্চিত হ'ব, কি কাৰণত বঞ্চিত হ'ব মই তোমালোকক এই ভিডিঅ'ৰ শেষলৈকে জনাই থাকিম। যদি তুমি এইটো চেনেল নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, বেল আইকন টিপি অল কৰি দিবা যাতে সকলো ধৰণৰ নটিফিকেশ্যন ভিডিঅ' তোমালোকে অতি সোনকালে পাই যোৱা। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথাটো হ'ল যিহেতু তোমালোকক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পূজাৰ পূৰ্বে জনালে যে 6 অক্টোবৰ দিনা তোমালোকৰ প্ৰথম কিস্তিৰ টকাটো কি কৰা হ'ব, মুকলি কৰি দিয়া হ'ব। যোনসকল ছাত্ৰীয়ে তোমালোকে নিযুত মইনা আঁচনিৰ কাৰণে আবেদন কৰিছিলা চ' তোমালোকৰ এটা মিষ্টেক কৰিছিলা যে যোনটো একাউণ্ট তোমালোকে দিছিলা সেই একাউণ্টটো যদি আধাৰ কাৰ্ডৰ লগত লিংক কৰা নাই তেনেহ'লে তোমালোকক 6 অক্টোবৰ দিনা তোমালোকে কি নকৰা, এই প্ৰথম কিস্তি টকাটো লাভ নকৰিবা। চ' তোমালোকে যিহেতু এতিয়া হাতত আৰু 2 দিন সময় আছে, যেতিয়া তোমালোকে ফৰ্ম ফিল আপ কৰিছিলা সেই ফৰ্ম ফিল আপ কৰাৰ সময়ত কোনটো একাউণ্ট দিছিলা, আনকি আধাৰ কাৰ্ডৰ লগত যদি বেলেগ এখন তোমালোকৰ একাউণ্ট লিংক হৈ আছে তেনেহ'লে যোনটো ফৰ্ম তোমালোকৰ ছাবমিট কৰাৰ সময়ত যোনটো একাউণ্ট দিছিলা সেইটো একাউণ্টত যদি তোমালোকে টকা বিচাৰি পোৱা তেনেহ'লে তোমালোকে টকা লাভ নকৰিবা। আধাৰ কাৰ্ডৰ লগত যোনটো একাউণ্ট লিংক হৈ আছে সেই একাউণ্টত কি কৰা হ'ব, তোমালোকক ডিবিটি মাধ্যমৰ জৰিয়তে ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰৰ জৰিয়তে তোমালোকৰ প্ৰথম কিস্তি টকাটো কি কৰা হ'ব, বেংক একাউণ্টত পঠাই দিয়া হ'ব। চ' যদি তোমালোকৰ এনেকুৱা মিষ্টেক হৈছে অতি সোনকালে তোমালোকে শুধৰণি কৰি লোৱা, আনকি বেংকত যাই কিনে তোমালোকৰ আধাৰ কাৰ্ডৰ লিংকটো যোনটো একাউণ্ট তোমালোকে দিছিলা আকৌ তোমালোকে সেই বেংকটো তোমালোকে লিংক কৰি লোৱা। চ' এতিয়া ছেকেণ্ড কথাটো হ'ল যে বহুত ছাত্ৰীয়ে কি কৰিছিলে, মাইনৰ একাউণ্ট ছাবমিট কৰিছিলে। মাইনৰ একাউণ্ট এটা লিমিট থাকে, আনকি এটা ট্ৰেঞ্জেকশ্যনৰ এটা মাহত কেইবাটাও ট্ৰেঞ্জেকশ্যন কৰিব পাৰি। যদি তোমালোকে মাইনৰ একাউণ্ট দিছিলা অতি সোনকালে তোমালোকৰ একাউণ্টটো মেজৰ কৰি লোৱা, যিহেতু অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে 6 অক্টোবৰ দিনা তোমালোকৰ প্ৰথম কিস্তিৰ টকাটো তোমালোকক মুকলি কৰি দিয়া হ'ব। যেতিয়া তোমালোকক 10 বজাত যেতিয়া টকাটো মুকলি কৰি দিয়ে অতি সোনকালে যাতে তোমালোকে টকাটো লাভ কৰা। যদি তোমালোকে এনেকুৱা মিষ্টেক কৰি পেলাইছা তেনেহ'লে অতি সোনকালে শুধৰণি কৰি লোৱা। যদি তোমালোকৰ বেংকটো হোল্ড হৈ আছে অতি সোনকালে বহুতে প্ৰশ্ন কৰিব যে কোনে কিমান টকা লাভ কৰিব। যোনসকল ছাত্ৰীয়ে তোমালোকৰ 10 প্লাছ কৰি তোমালোকে HS ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছা তোমালোকক প্ৰতি মাহত 1000কৈ টকা তোমালোকে লাভ কৰিবা। আৰু যোনসকল ছাত্ৰীয়ে তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি HS পাছ কৰি এতিয়া UGত পঢ়ি আছে, আণ্ডাৰ গ্ৰেজুৱেট BA ফাৰ্ষ্ট ছেমত পঢ়ি আছে, তেওঁলোকক কি কৰা হ'ব, প্ৰতি মাহত 1250 টকাকৈ বেংক একাউণ্টত সোমাই দিব। চ' এতিয়া আকৌ থাৰ্ডটো হ'ল যোনসকল ছাত্ৰীয়ে এতিয়া UG পাছ কৰাৰ পিছত এতিয়া পষ্ট গ্ৰেজুৱেশ্যন কৰি আছে, আনকি BA BEd কৰি আছে, তেওঁলোকক কি কৰা হ'ব, প্ৰতি মাহত 2550 টকাকৈ বেংক একাউণ্টত সোমাই দিব। চ' এই টকাটো লাভ কৰিব হ'লে তোমালোকক ক'লোঁ যে এইখিনি মিষ্টেক যোনটো প্ৰথম ভিডিঅ'ৰ প্ৰথমে আপোনালোকক ক'লোঁ যে 6 তাৰিখৰ আগত যদি আপোনালোকে এইখিনি মিষ্টেক কৰিছিলে তেনেহ'লে অতি সোনকালে শুধৰণি কৰক। যদি এইবোৰ মিষ্টেক যদি এতিয়ালৈকে শুধৰণি নকৰে তেনেহ'লে 6 অক্টোবৰ দিনা আপোনালোকৰ বেংক একাউণ্টত পইচা নোসোমাব। কিয় নোসোমাব আপোনালোকে হয়তো ভালকৈ জানিলে। আজি পুনৰ দোহাৰিছোঁ যে 6 তাৰিখে প্ৰত্যেকটো বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া এখন সুন্দৰ সভাৰ মাজেৰে আমি নিযুত মইনা আঁচনিৰ শুভা আৰম্ভণি কৰিম। এই মাহত আমি সকলো ছাত্ৰীক একোখনকৈ ড্ৰাফ্ট দিম আৰু অহা মাহৰ পৰা অৰ্থাৎ নৱেম্বৰ মাহৰ পৰা এই ধন ডিবিটি যোগে সকলো ছাত্ৰীৰ এই আঁচনিত যোগ্য বুলি বিবেচিত হোৱা প্ৰতিগৰাকী ছাত্ৰীৰ বেংক একাউণ্টলৈ আমি ট্ৰান্সফাৰ কৰিম। আৰু কোনোবা ছাত্ৰী যদি ভুলত বাদ পৰি যায় আপোনালোকে মোক জনাব, মই তৎকালীনভাৱে ব্যৱস্থা ল'ম। মই বিশ্বাস কৰোঁ যে উচ্চতৰ মাধ্যমিকত প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰী, স্নাতক পৰ্যায়ত নামভৰ্তি কৰা প্ৰথম বৰ্ষৰ ছাত্ৰী আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা প্ৰথম বিভাগৰ ছাত্ৰী সকলোৱে এই আঁচনিৰ হিতাধিকাৰী ৰূপে যোগ্য। কোনোবাই যদি এই আঁচনিৰ পৰা বাদ পৰিছে আমাক নিশ্চয় জনাব। অৱশ্যে ছেল্ফ ফাইনেন্স কোৰ্চত পঢ়া ছাত্ৰীসকল এই আঁচনি পোৱাৰ বাবে যোগ্য হ'বনে নাই তাৰ বিষয়ে শিক্ষা বিভাগত মন্থন চলি আছে। সেইবাবে ছেল্ফ ফাইনেন্সত পঢ়া ছাত্ৰীসকলক কিছু দিন অপেক্ষা কৰিবৰ বাবে মই অনুৰোধ জনাম।